আমি পুনৰ ঘূৰি আহিছোঁ সেই বিশাল মঞ্চখনৰ মাজলৈ য'ত এনবি নিউজে এটা বিশাল আয়োজন কৰিছে বিহুৱতী বোৱাৰী আৰু আজি আমাৰ মেগা ফাইনেল চলি আছে য'ত মহাৰণ চলি আছে বুলি ক'ব পাৰি আৰু এইখন মহাৰণত এতিয়ালৈকে কোন আগবাঢ়ি আছে কোন পিছ পৰি আছে সেয়া কোৱাই টান হৈ পৰিছে এইবাৰ কাক মাতিম গুৱাহাটীৰ পৰা মাতিছোঁ এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাম গুৱাহাটীৰ বোৱাৰী অনামিকা স্বৰ্গীয়াৰী গুৱাহাটীৰ বিহুৱতী বোৱাৰী অনামিকা স্বৰ্গীয়াৰী বশিষ্ঠৰ কালী মন্দিৰৰ নিকটৱৰ্তী বৰপথাৰৰ প্ৰিয়াংকু চৌধুৰীৰ পত্নী স্বৰ্গীয় বিনয় কুমাৰ চৌধুৰী আৰু অভিনেত্ৰী প্ৰতিভা চৌধুৰীৰ বোৱাৰী অনামিকা এগৰাকী পাকৈত বিহু নাচনী সৰু কালৰে পৰা বিহু নৃত্যৰ লগত জড়িত হৈ থকা অনামিকাই বিয়াৰ পাছতো অব্যাহত ৰাখিছে বিহু নৃত্য বিহুৱতী বোৱাৰীৰ নিচিনা এখন মঞ্চ পাই মই খুবেই আনন্দিত আৰু ইয়াত মই যোগদান কৰি প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় তৃতীয় পৰ্যায় পাৰ কৰি মই এতিয়া ফাইনেলিষ্ট পালোহি ফাইনেলিষ্ট হয় আৰু মই আশাবাদী যে মই কিবা এটা স্থান নিশ্চয় সক্ষম কৰিম আৰু বিহুৱতী বোৱাৰী মানে বোৱাৰীসকলৰ খুব আশা থাকে মানে মঞ্চ কেইখন নাইকিয়া হৈ যায় যিহেতু আমি আগতে বিহুৱতী নাচিছিলোঁ বিয়াৰ পাছত সেইখন আমি সুযোগ নাপাওঁ আৰু এনবি নিউজৰ দ্বাৰা মানে ইয়াৰ আয়োজন কৰা বিহুৱতী বোৱাৰী মঞ্চখন আমি পাই মানে বোৱাৰীসকলে পাই খুবেই আনন্দিত হৈছোঁ ৰন্ধা বঢ়াকে আদি কৰি ঘৰৰ বিভিন্ন কাম কাজ কৰে অনামিকাই আজৰি সময়ত ফুলনিত কাম কৰি ভাল পায় অনামিকাই ইয়াৰ উপৰিও শাহু আৰু স্বামীৰ বিভিন্ন কামতো হাত উজান দিয়ে অনামিকাই শাহুৰ সৈতে এক সুসম্পৰ্ক আছে অনামিকাৰ অনামিকাক লৈ মই শাহু হিচাপে বহুতেই সুখী তাই যেতিয়া তৃতীয় পৰ্যায়ৰ পৰা ফাইনেললৈ উপনীত হৈছে তেতিয়া আৰু সুখী মই মোৰ পৰিয়ালৰ গোটেই সদস্যখিনিও সুখী তেওঁলোকেও শুভেচ্ছা বাণী পঠিয়াইছে মোৰ ভাল লাগিছে তাই আৰু আগবাঢ়ি যাওক বোৱাৰী হিচাপে মই তাইক লোৱাই নাই নিজৰ ছোৱালী হিচাপে তাইক মই ব্যৱহাৰ কৰি আহিছোঁ আৰু তাই যেতিয়া যিটো কয় মা এইটো কৰোঁ মই সেইটো যোৱা যাব পাৰা যোৱা এইটো কৰিবা সেইটো কৰিবা মই যিমান পাৰোঁ তাইক মানে উৎসাহ দিওঁ আগুৱাই যাবলৈ দিওঁ মই বাধা নকৰোঁ আৰু নোৱাৰি জানো এজনী শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী হিচাপে নিশ্চয় ল'ব পাৰে লাগে মাত্ৰ এটা পবিত্ৰ মন ঘৰৰ লগতে ওচৰ চুবুৰীয়াৰ লগতেও সুসম্পৰ্ক ৰাখে অনামিকা স্বৰ্গীয়াৰীয়ে আজি অনামিকা এনবি নিউজৰ মেগা ৰিয়েলিটি শ্ব' বিহুৱতী বোৱাৰীৰ টপ ফাইনেলিষ্ট অনামিকাৰ লগত আছে পৰিয়াল আৰু ওচৰ চুবুৰীয়াৰ শুভকামনা আমাৰ তৰফৰ পৰাও অনামিকালৈ যাচিলোঁ অলেখ শুভকামনা কৰোতে মহুৰা ফুৰাওতে ঐ পৰিলে তোমালৈ মন
মাটিত ৰুবলৈ নাই ৰোৱনী আঘোণৰে পকা ধান দাবলৈ নাই দাৱনী মোৰ শুনতি শুনাই ঐ সদায় ভাবো নিৰলে সদায় ভাবো নিৰলে ৰাতি নতুনকৈ ঘৰ সাজিছো বিয়ানো পাতিবলৈ তোমাক আনি ঘৰ এখন শুৱনি কৰিবলৈ মোৰ শুনতি শুনাই ঐ ভালেহে কৈ ভাবি গুণি ভালেহে কৈ ভাবি গুণি চাবি গগনাৰণী গগন পুৰণি এই গগন কিহেৰে উৰবা এই দুফালে দুচতে মাজতে চুটি এই উশাহৰ টিপতে বা খালে কি ঐ সদায়ে কি দিলি ঐ মাৰিলে কি দিলি ঐ বাঢ়িলে গছৰ গুটি খাবলৈ পা ঐ আমাৰে ঐ নাচনী নাচিবলৈ ধৰিলে বিহুৰে ঐ বতৰা পাই বিহুৰে ঐ বতৰা পাই অনামিকা স্বৰ্গীয়াৰী
গুৱাহাটীৰ বোৱাৰী নিজৰ কেনেকুৱা লাগিছে ভাল লাগিছে খুব ভাল অনুভৱ টপ 3 ভিতৰত আহিম বুলি ফিল এটা হৈছেনে চেষ্টা কৰিছোঁ বাকী বিচাৰকসকলে জানে ঋতুস্মিন তুমি এটা কথা জানানে অনামিকা যে আমাৰ প্ৰতিভা বাইদেউ যে অভিনয় কৰে প্ৰতিভা বাইদেউৰ বোৱাৰীয়েহে হয় সেইকাৰণে প্ৰতিভা বাইদেউ ইমান দেৰি বহি আছে আনকাল আমি যেতিয়া প্ৰতিভা বাইদেউ ইয়াত আছে আৰু আমি মঞ্চত নামাতিম নে হ'বই নোৱাৰে আৰু প্ৰতিভা বাইদেউ আহে আৰু গুচি যায় আজি দেখিছা বহি আছে আহি বহি আছে প্ৰতিভা বাইদেউ আপোনাক মঞ্চত বিচৰা হৈছে দেই আহকচোন আপুনি আজি আসল শাহুগৰাকী পাইছোঁ এই চিৰিয়েলৰ শাহু বোৱাৰী নহয় আজি ন প্ৰতিভা বাইদেউ আহক বাইদেউ শাহু বোৱাৰী একেলগে ঘৰতো এনেকৈ হাঁহি হাঁহি থাকেনে নে ঘৰত বেলেগ এটা ৰূপ আছে নেথাকো তাই মাকৰ ঘৰ পৰা আহোঁতে চুলিখিনি একদম মোক ঘৰ ঝাৰু নিদিলেও হয় ইমান দীঘল চুলি এতিয়া গৈ গৈ কঁকাল পাইছেগৈ চুলিত ধৰি টানি আনি কথা সিমানেই প্ৰতিভা বা এনেকুৱা হ'বই নোৱাৰে আমাকে ইমান মৰম কৰে আৰু বোৱাৰীকক কিমান বেছি মৰম কৰিব মৰম কৰে দেই নালাগে কাইজা নহ'লে আজি ইয়াত থিয় হৈ থাকিব নোৱাৰিলোহেঁতেন কিন্তু এইখিনি এটা কথা কওঁনে আপুনি চৰিত্ৰবিলাক এনেকুৱা কৰেই যে প্ৰতিভা বাইদেৱে মোৰ লগত এখন চিনেমা কৰিছিলে মই আৰু প্ৰতিভা বাইদেউ ৰঙা টাপু যিখনত শ্বুটিং কৰোঁতে আমি ইগৰাকীয়ে সিগৰাকীক লগ পোৱা নাই কিন্তু যিকেইটা গালি দিছে আদিত্যমে শিকাইছে মই কৈ আছোঁ এই আমাৰ পৰিচালকো আছে ডাইৰেক্টৰ এইখিনিৰ কাৰণে ডাইৰেক্টৰ দায়ী মই একদম বেয়া কথা ক'বলৈ মই নকওঁ মই নুশুনো মই নিশিকাওঁ গোটেই চিনেমাখনত কাকো মনত নাই কিন্তু এওঁলোকক ঠিকেই মনত আছে এবাৰ গালিকেইটা দি দেখাই দিব নেকি আদিত্যমে মোক সংলাপখিনি দিছে বাইদেউ এইখিনি হেৰি আপুনি এবাৰ চাই লওক তাৰপৰা চালোঁ এইখিনি দেখোন আমাৰ গাঁৱত কৈ থকা গালিখিনিয়ে ৰাজহুৱাকৈ ক'ব পাৰিনে বেয়া নাপায় যদি ক'ব পাৰোঁ একেবাৰে বেয়া নাপাওঁ ৰাইজে যদি বেয়া পায় আপুনি বোৱাৰীজনীলৈ চাই চাই কওক ঋতুস্মিনে কৈছে বোৱাৰীলৈ চাই চাই কওক একো নহয় ক'ব পাৰে অভিনয়হে বনৰী লাগে যদি মোৰ মৰতটো তই লৈ যা মোৰ এটাই দিছে তোকহে মতাই নাতে লৈ যা এখিলা পাণৰ কাৰণে কাজিয়া কৰিবলৈ আহিছ মই তোক চিনি নাপাওঁ মতা সোপা মাজত বহি যায় তামোলৰ মুহতি মাৰি থাক মই তোৰ কথা নাজানো সতী সাবিত্ৰী ওলাইছে বনৰীজনী ক্ষমা কৰিবনে হেল্ল' হেৰি ৰিম্পী প্ৰতিভা বাইদেউৰ এই উত্তৰটো কিন্তু আমাৰ এগৰাকী প্ৰতিযোগীয়ে একদম খাৰা খাই দিব পাৰিলেহেঁতেন কোন বাৰু টবি খঙীয়া মৰিলো আৰু হ'লে তাই ডাইলগ আমি টবিক মাইক্ৰফোন এটা দিব যদি পাৰোঁ ভাল লাগিব আহা এখুন্দা লাগো আহা গ'ল্ডেন চান্স পাছত নাপাবা গালি দিব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা